আজি মিনি ব্লগটো গুণৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ তাৰ লগত এবাৰ অংগনবাড়ী পাই আহোঁ, কিনো কৰে তাকে চাই আহোঁ বুলি ভাবিলোঁ। চেণ্ডেল পিন্ধিয়ে হৈ গ'ল আমাৰ গুণৰ ৰেডি। মোক টাটা দি সি ওলাই গ'ল, ময়ো তাৰ পিছে পিছে কৈ থাকিলোঁ। পিছে অংগনবাড়ীখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ঘৰৰ পৰা দেখাই পায়। সৌখন যে দেখিছে সেইখনে হৈছে আমাৰ গুণৰ অংগনবাড়ী। গৈ দেখিলোঁ সি অকলে অকলে খেলি আছে। অংগনবাড়ীত বেছি ল'ৰা ছোৱালী নাই, গুণ আৰু ছোৱালী দুজনী। স্কুলত কিবা খাবলৈ দিছিলে, কিন্তু আমাৰ গুণেহে নেখালে। সি আকৌ খেলাক লৈহে ব্যস্ত, এনেও তাৰ খোৱাৰ প্ৰতি বেছি আগ্ৰহ নাই। কিছু সময়ৰ পিছত স্কুলো ছুটি হৈ গ'ল। যিহেতু আমাৰ ঘৰৰ পৰা স্কুলখন বেছি দূৰত নহয়, সেয়েহে আমাৰ গুণে আমাক নৰখি আগপিনে দৌৰি থাকিলে। গুণেও ঘৰলৈ গুচি আহিলে আৰু এইখিনিতে আমাৰ গুণৰ মিনি ব্লগটো সামৰণি মাৰিলোঁ। যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ